আজি আপোনালোকলৈ লৈ আহিছো আমাৰ ৰিচা কাৰ প্লেছৰ ফালৰ পৰা এখন টাটা এলক্ৰছ ৰেড কালাৰ অট'মেটিক গাড়ী হয়। গাড়ীখন চাই লওক, অটো গেয়াৰ হয় এখন। গাড়ীৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, ফুল্লি এখন অৰিজিনেল পেইণ্টত আছে। গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ীৰ টায়াৰ কণ্ডিশ্যন অকে হৈ আছে, এলহিল লাগি আছে গাড়ীত। গাড়ীৰ কেবিন চাই লওক, গাড়ীৰ চিট চাই লওক। গাড়ীখনৰ ৰানিঙো বহুত কম হৈছে, 24,493 কিলোমিটাৰ অনলি ৰানিং হৈছে। গাড়ীখনৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে। যদি আপোনালোকে অটো গেয়াৰ গাড়ী বিচাৰি আছে তেতিয়াহ'লে এলক্ৰছ এখন গাড়ী আপোনালোকে নিজৰ কাৰণে ল'ব পাৰে। গাড়ীখনৰ ফিচাৰ্ছ খিনি গোটেইখিনি আপডেট হৈ আছে। পুছ বাটন ষ্টাৰ্ট আছে, এণ্ড্ৰইড চিষ্টেম আপোনাৰ আছে, কোম্পানী ফিটেড এণ্ড্ৰইড চিষ্টেম আছে। আৰু এইখনৰ গাড়ীখনৰ মডেলটো হৈছে 2023। আৰু এইখনৰ আমি প্ৰাইচটো ৰাখিছো, আস্কিং প্ৰাইচ ৰাখিছো। এইখনৰ আস্কিং প্ৰাইচ আছে 670 আস্কিং প্ৰাইচ আছে। আৰু এইখনৰ ওপৰত নেগচিয়েবল হৈ যাব।